লাহোৰীজানত নাগৰিক সভা সম্পন্ন উপস্থিত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া মঙলবাৰে পুৱা 11 বজাত লাহোৰীজান युवा সংস্থা ক্লাব প্ৰাংগণত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ উপস্থিতিত খটখটি আৰক্ষী খটখটি নাগৰিক জাতীয় দল সংগঠন আৰু মহিলা সমিতিৰ গাঁওৰক্ষী বাহিনী বিষয়ববীয়াসকলৰ সহযোগত এক গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হয়। খটখটি থানা উপদেষ্টা সমিতিৰ সভাপতি সুৰেশ কুমাৰ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত বিগত কিছুদিনৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে শান্তি শৃংখলা ব্যাহত হোৱাৰ লগতে বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি সকলোৱে মিলাপ্ৰীতিৰে কেনেকৈ পূৰ্বৰ পৰিস্থিতি ঘূৰাই নিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। সভাত কাৰ্বি আংলং আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে সমাজত শান্তি শৃংখলা বজাই ৰখাত সকলোৰে সহায় সহযোগিতা কামনা কৰে। লগতে সকলো দল সংগঠনে সমাজত সজাগতা সৃষ্টিৰ আৰু শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত একতাৰে কাম কৰি সমাজ আগুৱাই লৈ যোৱাৰ ওপৰতো মন্তব্য কৰে। তদুপৰি লাহোৰীজান এলেকাত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগতে মাৰাত্মক ড্ৰাগছ ৰোধ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। জিলাৰ আৰক্ষী অধীক্ষক ছাৰ লগতে বিভিন্ন মঞ্চত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আৰু এই সভাত উপস্থিত আমাৰ মিডিবিকে ধৰি আমাৰ ৰাইজসকল গোটেইখিনি কথা অলৰেডি আমাৰ এছ পি ছাৰে সকলোকে জনালে যে ইমান হঠাৎ এই সভাখন আমি কেলে কৰিব লগা হ'ল। তো আপোনালোকে গোটেইখিনি কথা গমেই পাইছে যে আজিৰ মানে যোনটো আমাৰ চিটুৱেশ্যন আমাৰ ষ্টেটত বা আমাৰ অসমত যিটা মানে এটা যি কাৰণেই নহওক যেনেকৈ নহওক বা কি ইয়াৰ পিছফালে কি জড়িত হৈ আছে কি হয় সেইটো ক'বলৈ নাযাওঁ, কিন্তু আপোনালোকে সকলোৱে গম পাইছে যে এটা চিটুৱেশ্যন বেয়াৰ ফালে গতি কৰি আছে। কোৱা নাই বেয়া হৈ যাব, কিন্তু গতি কৰি আছে যিহেতু সেইকাৰণে সেইটোক যাতে আমি ৰোধ কৰিব পাৰোঁ আৰু সেই ৰোধ কৰিব হ'লে আমি সকলো আমি প্ৰশাসনকে ধৰি আমাৰ ৰাইজ আমি সকলোৱে সষ্টম হৈ থাকিব লাগিব আৰু তেনেকৈ যাতে চিটুৱেশ্যন পিছলৈ নহওক সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি যিখিনি কৰিব দিওঁ আমি যিখিনি কৰিব লগা আছে আমি সেইখিনি কৰি যাব লাগিব। আমি সকলোৱে ইয়াত আগৰ পৰা মিলিজুলি বাস কৰি আহিছোঁ যিহেতু আপোনালোকক আমিতো ইয়াতে আলহী হিচাপে আমি আমাৰ ইয়াত কৰ্মসূত্ৰে ইয়াত আহিছোঁ, আমি কেইদিনমান পাছত গুচি যাম, কিন্তু আপোনালোকে সদায় ইয়াত থাকিব। কিন্তু এইটো আপোনালোকৰ দায়িত্ব হয় যে আপোনালোকে সদায় সকলোৱে মিলিজুলি থাকক, যে কিবা যদি কৈ আহি বা কিবা উচতনিমূলক বা কিবা কাম কৰি যে আপোনালোকৰ বিপদত পেলাব বিচাৰে তেনেকৈ শক্তিক আপোনালোকে সমাজত সোমাবলৈ নিদিব। যিমান পাৰে সেইটোক আপোনালোকে বাধা দিয়ক। সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি যিমানখিনি পাৰে সমাজখনক আগুৱাই নিয়াৰ চেষ্টা কৰক। সকলোৱে মিলি জুলি মোৰ ফালৰ পৰা মই সেইখিনিয়ে কম। ধন্যবাদ। Naga community residing in Lahorejan area. I, on behalf of my community, the community wants to express my safety which we feel up here residing in Assam. As far as compared to Nagaland, there are different kind of issues which we are facing. So my only thing is that everything has been told by our SP sir and our madam. So I don't want to take so much time. So as a community we are studying here, we want each and every community to work together hand in hand. As Ananda has told before, no criminal doesn't have any religion, any caste. So we have to treat criminal as a criminal. And for that reason, I am very much thankful for organizing this great event up there, so that all the communities come together in one platform and work together for the progress of this area. Thank you. কাৰ্বি আংলং জিলাৰ SP sir, ইয়াত উপস্থিত আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ আৰু মঞ্চৰ বিশিষ্ট ব্যক্তিসকল তথা OC মহোদয়, OC বিধায়ক মহোদয় আৰু উপস্থিত ৰাইজ, আমি কালি আমাৰ SP ছাৰৰ তত্বাৱধানত আজি এই সভাখন ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে আজি এই সভাখন কিহৰ কাৰণে অনুষ্ঠিত কৰা হৈছে, যে আমাৰ বৰ্তমান যি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বা আমাৰ যিকোনো অশৃংখলিত কিবা পৰিৱেশ যদি সৃষ্টি হয় আমাৰ এই মহকুমাত, তথা আমি সকলোৱে তাৰ কাৰণে সদায় আমি এলাৰ্ট থকাটো প্ৰয়োজন। আৰু আপোনালোকে সকলোৱে আছে, সকলো আপোনালোকৰ এৰিয়া হয়, যদি কিবা তেনেকুৱা বিশেষ প্ৰব্লেম পায় আপোনালোকৰ থানাবিলাকতো জনাব পাৰে, তথা আমাৰ অফিচতো আহি আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে লিখিত আকাৰে হওক বা মৌখিক আকাৰে হওক আমাক জনাব পাৰে।
আমি তেতিয়া কৰিব লগা যিকোনো ব্যৱস্থা আমাৰ ফালৰ পৰা কৰিবলৈ আমি সদায় সাজু আছোঁ আৰু তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতাও আমি বিচাৰিছোঁ মই বৰ বিশেষ নকওঁ আমাৰ এছপি ছাৰো আছে গতিকে আপোনালোকে যদি কিবা তেনেকুৱা প্ৰব্লেম পায় আপোনালোকৰ এৰিয়াত সংঘটিত হোৱা যিকোনো ধৰণৰ ইছ্যুজ আপোনালোকে আমাৰ আগত লিখিতভাৱে বা মৌখিকভাৱে জনাব পাৰে আৰু আমি আপোনালোকৰ লগত ধন্যবাদ। ये बहुत ज़रूरी भी है क्योंकि अभी जो सिचुएशन पूरे आसाम के अंदर में चल रहा है ये इस सिचुएशन का शिकार हम लोग ना बने इस वजह से ये मीटिंग का आयोजन किया गया है और हम लोगों को जो है बहुत सतर्क से बहुत होशियारी से जो है हम लोगों को यहाँ पर रहना है अपने काम अपने काज और अपनी इंसानियत को जो है जिंदा रखकर चलना है। दुनिया में सबसे बड़ा चीज़ जो है वो इंसानियत है। কাৰ্বি আংলঙৰ পৰা চেমচিং প্ৰ' ৰিপৰ্ট অসম টুডে।